নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে, মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। সকলোৱে কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবা মতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। বহু ক্ষেত্ৰত আপুনি ধৈৰ্য ধৰিব লাগিব। আজিৰ দিনটোত আপুনি বহু ক্ষেত্ৰত আপোনাক ধৈৰ্য ধৰিবলৈ কৈছে। কাজিয়া পেচাল তৰ্ক কৰিবলৈ কোৱা নাই। অন্য ব্যক্তিৰ লগত কোনো কাৰণ নোহোৱাকৈ কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। আজিৰ দিনটোত আপুনি একো কাৰণ নোহোৱাকৈ অন্য ব্যক্তিৰ লগত আপোনাক কাজিয়া পেচাল তৰ্ক কৰিবলৈ কোৱা নাই। আপুনি ধৰ্মীয় সংকটতো ধৰা পৰিব পাৰে। আজিৰ দিনটোত আপুনি ধৰ্মীয় সংকটত যদি কাম কৰি আছে, কিছুমান কামক লৈ আপুনি ধৰা পৰিব পাৰে বুলি কৈছে। অন্য ব্যক্তি চকু ফুল খাব আপোনাৰ কামক লৈ। ঘৰৰ মহিলাসকলক সম্পৰ্কটো মিঠা কৰি ৰাখিব। আজি আপোনাৰ ঘৰৰ পৰিয়ালৰ ব্যক্তিৰ লগত, ঘৰৰ মহিলাসকলৰ লগত সম্পৰ্ক আপোনাক ভালে ৰাখিবলৈ কৈছে। আজিৰ দিনটোত আনন্দ ফূৰ্তি হাঁহি ফূৰ্তিৰ মাজেৰে আজিৰ দিনটোত আপোনাক থাকিবলৈ কৈছে ঘৰৰ মানুহৰ লগত। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আপোনাৰ আচৰণগত নমনীয়তা থকাটো গুৰুত্বপূৰ্ণ। সেয়েহে অলপ নম্ৰ হওক। আপোনাৰ আচৰণক নমনীয়তা আনিবলৈ কৈছে। আজিৰ দিনটোত আপোনাক নম্ৰ হ'বলৈ কৈছে। আজিৰ দিনটোত সময়মতে আপোনাৰ ভুলবোৰ সংশোধন কৰিবলৈ চেষ্টা কৰক। আপোনাৰ যদি ভুল হৈছে, সেই ভুল আপোনাক সময়মতে সংশোধন কৰিবলৈ কৈছে। আজিৰ দিনটোত অন্য ব্যক্তিৰ লগত যদি আপুনি ভুল কৰিছে কিবা কথা বতৰা লৈ, আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আপোনাৰ খং নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত আপোনাক খং নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। বেছি খং কৰিবলৈ কোৱা নাই আৰু ধৈৰ্য আৰু সংযমৰ সৈতে কাম কৰক। আজিৰ দিনটোত আপোনাক ধৈৰ্য ধৰি কাম কৰিবলৈ কৈছে। খং কৰিবলৈ ইমান আপোনাক দিয়া নাই। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আলস্যক আপোনাৰ ওপৰত আধিপত্য বিশ্বাস কৰিব নিদিব। ইয়াৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰো অসম্পূৰ্ণ হৈ থাকিব পাৰে। আজিৰ দিনটোত আপোনাক এলেহুৱা ভাৱ কামৰ প্ৰতি কৰিবলৈ কোৱা নাই, নহ'লে আপোনাৰ গুৰুত্বপূৰ্ণ কাম সময়মতে কৰিব নোৱাৰিব বুলি কৈছে। পিছলৈ থাকি যাব আৰু সেই গুৰুত্বপূৰ্ণ কামক লৈ আপোনাৰ মনটো পিছত বেয়া লাগিব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। দ্বিতীয় বিষয়ত হোৱা বিপদাশংকাৰ লাভজনক প্ৰমাণিত হ'ব। আপুনি যদি দ্বিতীয় বিষয়ত যদি কাম কৰি আছিলে, আজি আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। আবেলি কাৰোবাৰ সৈতে তৰ্ক আৰু বাৰ্তালাপৰ দৰে পৰিস্থিতি হ'ব পাৰে। আবেলি সময়ত আপোনাৰ আজি তৰ্ক হ'ব অন্য ব্যক্তিৰ লগত আৰু কাজিয়া সৃষ্টি হ'ব পাৰে বুলি কৈছে। অলপ আপোনাক তেনে মানুহৰ পৰা সাৱধানে চলিবলৈ কৈছে। বিবেচনা আৰু সংযমৰ সৈতে কাম কৰক। আজিৰ দিনটোত আপোনাক বিবেচনা মতে কাম কৰিবলৈ কৈছে আৰু সংযমৰ সৈতে কাম কৰিবলৈ কৈছে। অন্যথা ই ক্ষতি বহন কৰিব লাগিব। অন্যথা আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। বাহনখন সাৱধানে চলাওক আৰু কোনো ধৰণৰ শাৰীৰিক কাৰ্যকলাপত আগবঢ় নল'ব। আজিৰ দিনটোত আপোনাক বাহন সাৱধানে চলাবলৈ কৈছে। গাড়ী মটৰ স্পীডত চলাবলৈ কোৱা নাই। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। অলপ সাৱধানে চলিব।
সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰা হ'ব। আপোনাৰ যদি আজি সমস্যাৰ সৃষ্টি হয়, সমস্যা আপোনাক শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ কৈছে। আজিৰ দিনটোত পিতৃক সম্পত্তিৰ বিষয়বোৰো আপোনাক আমনি কৰিব। আজিৰ দিনটোত আপোনাৰ পিতৃৰ লগত যদি সম্পত্তিৰ বিষয় আলোচনা যদি কৰে, আপোনাক সেই আলোচনাই আপোনাৰ মনটো দুখ দিব, অশান্তি দিব আৰু আমনি কৰিব বুলি কৈছে আজিৰ দিনটোত। যদি আপোনাৰ সম্পত্তি বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা আছে তেন্তে আজি ইয়াক কাৰ্যকৰী কৰক। মানে আজিৰ দিনটোত যদি আপুনি সম্পত্তি যদি ক্ৰয় কৰিম বুলি যদি ভাবিছে, আপোনাক ইয়াক কাৰ্যকৰী কৰি পেলাই ভালদৰে সিদ্ধান্ত লৈ বাহন সম্পত্তি ক্ৰয় কৰিবলৈ কৈছে। যদিও আজি এটা নিৰ্দিষ্ট কামত সফলতা পাবলৈ যথেষ্ট পৰিশ্ৰমৰ প্ৰয়োজন, কিন্তু আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আজিৰ দিনটোত যদি আপুনি কাম এটা কৰে, সেই কামটোত আপোনাৰ কষ্ট হ'ব পাৰে বুলি কৈছে আৰু সেই কামটোত আপুনি ছাকচেছ হ'ব পাৰিব বুলি কৈছে। আপোনাৰ প্ৰয়োজনীয়তা নিয়ন্ত্ৰণ কৰক, কিয়নো অপ্ৰয়োজনীয় বয়ো আহিব পাৰে। আজিৰ দিনটোত মানে আপোনাক প্ৰয়োজনীয়তা নিয়ন্ত্ৰণ কৰিবলৈ কৈছে, নহ'লে আপোনাৰ অপ্ৰয়োজনীয় টকা পইচা বয় হ'ব পাৰে বুলি কৈছে। এনেই অভাৱত টকা পইচা ক্ষতি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। বিপদাংশ আৰু বিপদাংশাৰ প্ৰৱণতা কাৰ্যত বিৰোধী বিনিয়োগ নকৰিব। আজিৰ দিনটোত মানে আপোনাৰ বিপদাংশ আৰু বিপদাংশ প্ৰৱণতা কাৰ্যত আপোনাক বিৰোধী বিনিয়োগ কৰিবলৈ দিয়া নাই। আপোনাক সাৱধানে মানে টকা পইচা লেনদেন কৰোঁতে সাৱধানে কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ বিষয়ে সচেতন হ'ব। মানে আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত সচেতন হ'বলৈ কৈছে। সচেতন হৈ মানে ভালদৰে ভাবি চিন্তি পঢ়িবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপোনাৰ ব্যক্তিগত কাম আৰু পৰিয়ালৰ সৈতে আপোনাৰ ভাল সময় থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ব্যক্তিগত কামক লৈ পৰিয়ালৰ মানুহৰ লগত আপোনাৰ ভাল সময় থাকিব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু মৰম আপোনাৰ বাবে আনন্দদায়ক হ'ব। মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ লোকে আপোনাক যদি আশীৰ্বাদ দিয়ে, আপোনাৰ মৰম চেনেহ বাঢ়িব বুলি কৈছে আৰু হাঁহি ফূৰ্তিৰ মাজেৰে আনন্দ মাজেৰে আজিৰ দিনটো আপুনি ঘৰৰ মানুহৰ লগত পাৰ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। কাৰোবাৰ মধ্যস্থতাৰ দ্বাৰা পৰিয়ালৰ সদস্যসকলৰ মাজত চলি থকা ভুল বুজাবুজি আঁতৰাবলৈ চেষ্টা কৰক। মানে অন্য ব্যক্তিৰ লগত আপোনাৰ পৰিয়ালৰ সদস্যসকলক যদি কাজিয়া পেচাল তৰ্ক চলি আছে, ভুল বুজাবুজি যদি হৈ আছে অন্য ব্যক্তিৰ লগত, আজি আপোনাক চেষ্টা কৰিবলৈ কৈছে সেই ভুল বুজাবুজি আঁতৰাবৰ কাৰণে। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আৰু আজিৰ দিনটোত যদি আপুনি সেই ভুল বুজাবুজি আপুনি যদি আঁতৰাবলৈ চেষ্টা কৰে, আপুনি সফলতা লাভ কৰিব পাৰে বুলি কৈছে। ঘৰৰ পৰিৱেশ আকৌ মনোৰম হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হ'ব বুলি কৈছে। আপুনি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভা বলত কিবা এটা প্ৰাপ্ত কৰিব। আজিৰ দিনটোত আপুনি সামৰ্থ্য অনুসৰি প্ৰতিভা বলত যদি আপুনি কাম কৰে, আপুনি সেই কামটোত ভাল ফলাফল পাব বুলি কৈছে, প্ৰাপ্ত কৰিব বুলি কৈছে। সামগ্ৰিকভাৱে দিনটো আনন্দদায়ক হ'ব। আজিৰ দিনটো আপোনাৰ সামগ্ৰিকভাৱে ভাল বুলি কৈছে। হাঁহি ফূৰ্তিৰ মাজেৰে আজিৰ দিনটো আপুনি কটাব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। সম্পত্তি বা যিকোনো আঁচনি আদিত বিনিয়োগ কৰা সময় অনুকূল। আজিৰ দিনটোত আপুনি সম্পত্তি বা যিকোনো আঁচনিত যদি বিনিয়োগ কৰিম বুলি ভাবিছে, আপোনাৰ সময় ভাল বুলি কৈছে। নিকট আত্মীয়ৰ পৰা কিছু ভাল খবৰ পোৱাটোৱে পৰিয়ালটোক এক সুখী পৰিৱেশ সৃষ্টি কৰিব। আজিৰ দিনটোত আপোনাৰ অন্য ব্যক্তিয়ে আপোনাক ভাল খবৰ দিব পাৰে বুলি কৈছে আৰু আপোনাৰ ঘৰখনত পৰিয়ালটোত এক সুখী পৰিৱেশ থাকিব বুলি কৈছে আজিৰ দিনটোত। যিসকল লোক ষ্টক বা বুলিছ মণ্ডাপষ্টাৰ দৰে কাৰ্যকলাপত আগ্ৰহী তেওঁলোকে সফলতা লাভ কৰিব। মানে যিসকলে ষ্টক বা বুলিছ মণ্ডাপষ্টাৰত কাম কৰে তেওঁলোকে আজি সফলতা পাব বুলি কৈছে। আপোনাৰ শক্তি ইতিবাচকভাৱে ব্যৱহাৰ কৰক। তাৰ মানে আজিৰ দিনটোত আপোনাৰ শক্তি, আপোনাৰ ভবামতে শক্তি ইতিবাচকভাৱে ব্যৱহাৰ কৰিবলৈ কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। সময় অনুকূল। তাৰ মানে আজিৰ দিনটোত আপোনাৰ সময় ভাল বুলি কৈছে।
আপুনি কেৱল প্ৰণালীবদ্ধ ৰুটিন আৰু পৰিকল্পনা কৰিব লাগিব। আজিৰ দিনটোত আপোনাক প্ৰণালীবদ্ধ ৰুটিনৰ মতে কাম কৰিবলৈ কৈছে। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আপুনি যদি ৰুটিন মতে যদি কাম কৰে আপুনি সফলতা পাব বুলি কৈছে। সেই কামটোক লৈ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কামত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে অনুকূল ফলাফল লাভ কৰিবলৈ গৈ আছে। আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কামত প্ৰচেষ্টা হিচাপে যদি কাম কৰে তেওঁলোকে সফলতা পাব বুলি কৈছে। উপাৰ্জনৰ উপায় বৃদ্ধি হোৱাৰ সৈতে বয়ৰ অতিৰিক্ত পৰিমাণ হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ উপাৰ্জনৰ বৃদ্ধি হ'ব বুলি কৈছে আৰু বয়ৰ অতিৰিক্ত পৰিমাণ হ'ব বুলি কৈছে।